মই নিশ্চয়কৈ ক'ব লাগিব যিহেতু বিধানসভা নিৰ্বাচন চমু চাপি আহিছে আৰু এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ নৱগঠিত টংলা বিধানসভা সমষ্টিত। যিহেতু ইয়াতে বিজেপি যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে বিকন চন্দ্ৰ ডেকা, এই বিকন চন্দ্ৰ ডেকাক লৈ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী টংলা সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী ৰোহিত পাৰিকা তেখেতে এটা মন্তব্য আগবঢ়াইছিলে, বিশেষকৈ যে বিকন চন্দ্ৰ ডেকাই চাহ শ্ৰমিকৰ টকা আত্মসাৎ কৰা বুলি এটা মন্তব্য যোৱাকালি তেওঁ আগবঢ়াইছিলে। আৰু এই বিষয়ে আজি জানিবলৈ আহি উপস্থিত হৈছোঁ বিকন চন্দ্ৰ ডেকাৰ বাসগৃহত। আৰু বিজেপি দলৰ যি সমৰ্থকসকল আছে তেওঁলোকৰ পৰা পোনে পোনে জানিম, যিটো কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী টংলা সমষ্টিত তেখেতে এটা মন্তব্য, খুব গুৰুত্বপূৰ্ণ মন্তব্য এটা আগবঢ়াইছিলে যোৱাকালি দিনটো দেখিবলৈ পাইছিলোঁ যে বিকন চন্দ্ৰ ডেকাই চাহ শ্ৰমিকৰ যি টকা সেই টকা আত্মসাৎ কৰিছিলে। আৰু সেই মন্তব্যৰ পিছত খুব এটা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিশেষকৈ কি ক'ব? প্ৰথম কথা, কংগ্ৰেছৰ কথাত উত্তৰ দিবলৈ ইচ্ছা নাই, এইকাৰণে ইচ্ছা নাই তেওঁলোকে এটা অচল মুদ্ৰা আজিৰ তাৰিখত অসমৰ বুকুত কংগ্ৰেছ অচল মুদ্ৰা। কিন্তু কথাটো হ'ল শিষ্টাচাৰ কিছু জানিব লাগে। এজন কেণ্ডিডেট হ'লে ভোট কিমান পায় ডাঙৰ কথা নহয়, কিছু শিষ্টাচাৰ জনাটো দৰকাৰ। এজন কেণ্ডিডেট শিষ্টাচাৰী হ'ব লাগে। কিন্তু মই দেখিবলৈ পাইছোঁ ৰোহিত পাৰিকা ডাঙৰীয়াই যোৱাকালি এটা মন্তব্য মই শুনিছোঁ তেওঁ কৈছে যে বিকন ডেকাই বাগানৰ মেনেজাৰ হৈ থাকোঁতে কোনোবা শ্ৰমিকৰ ধন আত্মসাৎ কৰা বুলি, পইচা মাৰি ডাইৰেক্ট ধন আত্মসাৎ মানে ষ্টেণ্ডাৰ্ড ভাষাও ব্যৱহাৰ কৰা নাই, তেওঁ কৈছে পইচা মাৰিছে। গতিকে মই ৰোহিত পাৰিকা ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ, প্ৰত্যাহ্বানেই নহয়, মই ৰোহিত পাৰিকা ডাঙৰীয়াক ক'ব গৈছোঁ 10 ঘণ্টা সময় দিছোঁ। এই 10 ঘণ্টা সময়ৰ ভিতৰত যদি ৰোহিত পাৰিকাই বিকন ডেকাই কাৰ পইচা মাৰিছে প্ৰমাণ কৰি দিব নোৱাৰে, 11 ঘণ্টা পৰালৈ তেওঁৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম। আৰু যদি তেওঁ কথাটো মিডিয়াৰ আগত উঠাই ল'লে নহ'ব, তেওঁ যদি কয় মই কথাখিনি উঠাই লৈছোঁ সেইটো নহ'ব। ৰোহিত পাৰিকা ডাঙৰীয়াই বিকন ডেকাৰ এগেইনষ্টত কোৱা কথাখিনিৰ সত্যতা যদি প্ৰমাণ কৰিব নোৱাৰে, 10 ঘণ্টাৰ ভিতৰত তেওঁ মাফ খুজিব লাগিব তেওঁ যে মই কথাটো উঠাই লৈছোঁ বুলি ক'লে আমি নামানিম। যদি 11 ঘণ্টা হৈ যায় তেতিয়াহ'লে কিন্তু আমি আইনী ব্যৱস্থা ল'ম। কাৰ পইচা মাৰিছে বিকন ডেকাই তাৰ প্ৰমাণ দিব লাগিব ৰোহিত পাৰিকা ডাঙৰীয়াই, নহ'লে আইনী ব্যৱস্থা হ'ব, নহয়তো মাফ খুজিব লাগিব তেওঁ। একদম অপেন চেলেঞ্জ। আৰু মই কৈছোঁ ৰোহিত পাৰিকা ডাঙৰীয়াই কি কৈছে, মানে নাই, তেওঁৰ প্ৰতিদ্বন্দ্বী নাই মানে যিজন মানুহে ভোটেই নাপায় তেওঁৰ কি প্ৰতিদ্বন্দ্বী হ'ব? ভোট পালেহে প্ৰতিদ্বন্দ্বী। ৰোহিত পাৰিকাই ভোটেই নাপায়। আৰু এটা চেলেঞ্জ আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে মই দিব গৈছোঁ, ৰোহিত পাৰিকা যদি MLA হৈ জিকি যায়, মই ৰিজাল্ট দিয়াৰ মুহূৰ্তৰ পৰা ৰোহিত পাৰিকাৰ শপত গ্ৰহণ কৰালৈকে মই খালী ভৰি ঘূৰিম। আপোনালোকক চেলেঞ্জ কৰিছোঁ, ৰোহিত পাৰিকা ডাঙৰীয়া যদি MLA হৈ যায়, MLA ডিক্লাৰ হোৱাৰ পৰা শপত গ্ৰহণ কৰালৈকে মই খালী ভৰি ঘূৰিম। চেলেঞ্জ মোৰ, এইখিনি ক'লোঁ। যিটো ৰোহিত পাৰিকাই যি মন্তব্যটো আগবঢ়াইছিলে, এই মন্তব্যটো আপোনালোকৰ মতে সম্পূৰ্ণ মিছা নেকি? সম্পূৰ্ণ মিছা মানে মতে চেলেঞ্জ কৰিছোঁ, যদি তেওঁ প্ৰমাণ কৰিব নোৱাৰে আমি আইনী ব্যৱস্থা ল'ম। একদম খাটাং আমি মানে মানহানিৰ গোচৰ তৰিম আমি। কাৰণ কাৰ পইচা মাৰিছে, বিকন ডেকাৰ এই অঞ্চলত যিটো অৱদান আছে কোনো ৰাইজে পাহৰিব নোৱাৰে। গতিকে তাৰপিছত যেতিয়া তেওঁ পইচা মাৰা বুলি কৈছে, সেই পইচা মাৰা কথাটো তেওঁ প্ৰমাণ দিব লাগিব, মানে উইদিন 10 ঘণ্টা। 10 ঘণ্টাৰ ভিতৰত যদি প্ৰমাণ দিব নোৱাৰে তেওঁৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব। আৰু যদি 10 ঘণ্টাৰ ভিতৰত তেওঁ কথাখিনি মাফ খোজে, উঠাই ল'লে নহ'ব, কিন্তু তেওঁ মাফ খুজিব লাগিব। যদি মাফ খোজে তেতিয়াহ'লে আমাৰ বেলেগ কথা, আমি চিন্তা চৰ্চা কৰিম। যদি মাফ নোখোজে আমি কিন্তু আইনী ব্যৱস্থা ল'ম, তেওঁ প্ৰমাণ কৰি দিব লাগিব সেইটো কথা। আপোনালোকে যিটো সময় তেখেতক বান্ধি দিছে 10 ঘণ্টাই, 10 ঘণ্টাৰ ভিতৰত যদি তেখেতে কোনো ধৰণৰ উত্তৰ নিদিয়ে বা ক্ষমা নোখোজে বা উঠাই নলয় কথাখিনি, ইয়াৰ পিছত আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। যি মন্তব্য তেখেতে আগবঢ়াইছে, এই মন্তব্যৰ দ্বাৰাই বিকন চন্দ্ৰ ডেকা বা বিজেপি দলটোৰ ক'ৰবাত প্ৰভাৱিত হ'ব নেকি, বিশেষকৈ টংলা সমষ্টিত? যদি কংগ্ৰেছ দলৰ কথাত প্ৰভাৱিত হ'লে কংগ্ৰেছৰ আজি অস্তিত্ব অসমত থাকিল হয়। কংগ্ৰেছৰ অস্তিত্ব আছে জানো? গতিকে অস্তিত্বহীন এটা দলৰ এজন প্ৰাৰ্থীয়ে কথাত বা মানে 1% অনিষ্ট হ'ব বুলি মই নাভাবোঁ। বৰং মানে তেওঁৰ যিটো স্বৰূপ, ৰোহিত পাৰিকাৰ যিটো স্বৰূপ, তেওঁৰ যে মানে এজন প্ৰাৰ্থী হোৱা ন্যূনতম গুণ তেওঁৰ গাত নাই, সেই কথা তেওঁ প্ৰকাশ কৰি দিলে। শিষ্টাচাৰ যিজনে নাজানে, শিষ্টাচাৰ নোহোৱা মানুহ এজন যেতিয়া জনপ্ৰতিনিধি হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে, গতিকে শিষ্টাচাৰবিহীন এটা দলৰ শিষ্টাচাৰবিহীন এজন ল'ৰা ৰোহিত পাৰিকা ডাঙৰীয়া। এটা কথা সুধিব বিচাৰিছোঁ, বিশেষকৈ টংলা সমষ্টিত বিকন চন্দ্ৰ ডেকাৰ জয়ী হোৱাটো কিমান নিশ্চিত? যিটো আপোনালোকে কৈ আছে বাৰে বাৰে যে কোনো ধৰণৰ ইয়াত প্ৰতিদ্বন্দ্বী নহ'ব বা ইয়াত হৰাৰ কোনো প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে। প্ৰতিদ্বন্দ্বিতা কাক কয়? আপোনাৰ কোনোবাই 1 লাখ ভোট পাইছে, কোনোবাই 10,000 ভোট পাইছে, সেইটো প্ৰতিদ্বন্দ্বিতা নুবুজায়। তীব্ৰ প্ৰতিদ্বন্দ্বিতা কাক কয়? কোনোবাই 1 লাখ পাইছে, কোনোবাই 98,000 পাইছে, সেইটো হ'ল প্ৰতিদ্বন্দ্বিতা। গতিকে আমাৰ ইয়াত ছেকেণ্ড ভোট একদম স্পষ্ট কথা, UPPL দলে পাব ছেকেণ্ড পজিশ্যন। এইকাৰণে পাব যে BTADৰ বুকুত মানে UPPL দলৰ প্ৰাসংগিকতা আজিৰ তাৰিখত মই নাই বুলি নকওঁ, আছে তেওঁলোকৰ এটা সন্মানীয় দল। তেওঁলোকেও মানে 50,000ৰ ভিতৰত তেওঁলোকে ভোট পাব। আৰু বিজেপি দলে 1 লাখৰ ভোট, আমি 1 লাখ পাম, হয়তো 2,000 কম 2,000 বেছি হ'ব পাৰে। সম্পূৰ্ণ আমাৰ 1 লাখ টাৰ্গেট আছে আৰু সেইখিনিৰ ভিতৰত আমি ভোট পাম। জয়ী হোৱাটো নিশ্চিত আৰু
100%তকৈ বেছি 100%তকৈ বেছি এইটো নিশ্চিত জিকাটো। হয়, নিশ্চয়কৈ ক'ব লাগিব যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী ৰোহিত পাৰিকে যি মন্তব্য এটা আগবঢ়াইছিল, বিশেষকৈ চাহ শ্ৰমিকৰ টকা আত্মসাৎ কৰা বুলি, এই টকা আত্মসাৎ কৰা কিমান সঁচা কিমান মিছা, এওঁলোকে যিহেতু 10 ঘণ্টা এটা সময়সীমা বান্ধি দিছে, 10 ঘণ্টা অতিক্ৰম কৰাৰ পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। নিশ্চয়কৈ ইয়াৰ যি প্ৰত্যুত্তৰ বা প্ৰতিক্ৰিয়া নিশ্চয়কৈ ৰোহিত পাৰিকে প্ৰদান কৰিব। এটা কথা নিশ্চিতভাৱে ক'ব লাগিব, যদিহে এই কথাষাৰ সঁচা তেতিয়াহ'লে নিশ্চয়কৈ এয়া প্ৰভাৱান্বিত হ'ব, আৰু যদি এই কথাষাৰ সম্পূৰ্ণ মিছা তেতিয়াহ'লে ইয়াৰ প্ৰতিক্ৰিয়া কেনেধৰণে প্ৰদান কৰে বা প্ৰতিক্ৰিয়া দিয়ে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ৰোহিত পাৰিকে, সেয়া লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।